convert the hexadecimal number 100F into its binary equivalent. Okay, let us begin. So here the question to namak dise eta hexadecimal number 100F. ঠিক আছে তো এই হেক্সাডেসিমেল নাম্বাৰ টু ডিনোট কৰিবৰ কাৰণে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত লিখি পেলাই সাইডতে ইয়াতে 16 লিখি দিম 16 টু বেস 16 ডিনোট কৰিব যে 100F ইনডিড হৈছে এটা হেক্সাডেসিমেল নাম্বাৰ তো আমাক কৈছে যে এই নাম্বাৰটোৰ বাইনাৰী ইকুইভ্যালেন্টটো কি হ'ব ওকে একেবাৰে সিম্পল প্ৰবলেম হয় তো প্ৰথমতে আমি কি কৰিম ডিজিটছখিনি আকৌ এবাৰ লিখি লওঁ 100F এতিয়া প্ৰথমতে মেইন আৰম্ভ কৰাৰ আগতে মনত ৰাখিব লাগিব যে ইচ ডিজিট এবোৰ ডেসিমেল নাম্বাৰ নহয় এবোৰ গুটিবোৰ হৈছে হেক্সাডেসিমেল নাম্বাৰ ইয়াতে 1 হৈছে এটা হেক্স নাম্বাৰ 0 হেক্স এই 0 টু হেক্স f2 হৈছে এটা হেক্সাডেসিমেল নাম্বাৰ এতিয়া আমি জানো বাইনাৰীলৈ কনভাৰ্ট কৰাৰ মিনিংটো এটোই হৈ গ'ল যে ইচ ডিজিট কিটাক আমি বাইনাৰীত এক্সপ্ৰেছ কৰিব লাগিব আমি জানো যে আমাৰ কি হয় হেক্সাডেসিমেলৰ যেটো বাইনাৰী হয় হেতু সদায় 4 বিটত থাকে তো তাৰ মানে 1 ৰ কাৰণে এটা 4 বিট বাইনাৰী নম্বৰ ল'ব লাগিব এটোৰ কাৰণে আমি সিম্পল ইউজ কৰিম 8421 ঠিক আছে তো 8421 এৰে আমি ইজিলি আমি বাইনাৰীটো ইকুইভ্যালেন্ট ওলাব পাৰো তো 1 এৰে আৰম্ভ কৰো এতে 1 বনাবৰ কাৰণে কি ডিজিটছ 8421 কোন কেইটাক এড কৰিলে আমি 1 পাম only 1 বাকিবোৰ এড কৰিলে তো 1 তকৈ বেছি আহি যাব তো যেহেতু অকল 1 লাগে আমাক তো 1 ৰ তলত আমি 1 লিখি দিম বাকিবোৰ ডিজিটছ আমাৰ ইউজ হোৱা নাই তো আমি ইয়াতে 0 লিখি দিম তো তাৰ মানে 1 ৰ হৈ যাব বাইনাৰী ইকুইভ্যালেন্টটো 0001 নেক্সট 0 0 কাৰণে তো কোনো ইস্যুৱে নাই 0 কাৰণে কি হ'ব কোনো ডিজিটছ ইউজ হোৱা নাই সব গুটেকিতে 0 হ'ব তো এই 0 কাৰণে হৈ গ'ল আমাৰ 0000 এই 0 কাৰণে হ'ল 0000 এন্ড ফাইনালি আমি আহিছো f ৰ কাৰণে এতিয়া f কি হয় f মনত ৰাখিব লাগিব যে এটোটো হেক্সাডেসিমেল নাম্বাৰ হয় ইয়াৰ ডেসিমেলটো হৈছে 15 কে আমি f বুলি কওঁ এতিয়া 15 যদি কওঁ তেনেহলে 15 কেনেকা বনাব পাৰি 8 + 4 12 হৈ গ'ল 12 + 2 14 14 + 1 15 তাৰমানে 841 গোটেইখিনি ইউজ হৈ গ'ল তো আমি কি কৰিম গোটেইকেইটাৰ তলতে 1111 লিখি দিম তো তাৰমানে এই f ৰ বাইনাৰী ইকুইভ্যালেন্টটো হ'ব 1111 Okay, এটা গুটেখিনি যদি কম্বাইন কৰি লিখো ফ্ৰম এটো MSD এটো LSD তো আমি রাইট লেফট টু রাইট যদি যাও তো প্ৰথমতে আমাৰ আহিব 0001 নেক্সট আহিব আমাৰ 4টা 0 1 2 3 4 এই 0 কাৰণে আহিব 4টা 0 1 2 3 4 এন্ড দেন ফাইনালি f ৰ কাৰণে আহিব আমাৰ 4টা 1 তো এইটোৱে হৈ যাব আমাৰ 100F ৰ বাইনাৰী ইকুইভ্যালেন্টটো